নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল জীৱন জিন্দাবাদ 1 মিলিয়নলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আমি আজি ওলাইছোঁ শিৱসাগৰ জিলাৰ নাজিৰাৰ সুন্দৰ পুখুৰীলৈ বুলি। আমি তাত শুনিলোঁ তাত মানুহখিনি অলপ কষ্টত আছে, যিহেতু তেওঁলোকৰ বয় বস্তু, কিতাপ পত্ৰ, পিন্ধা কাপোৰ কানি সকলোবোৰ মেক্সিমাম বস্তু তেওঁলোকৰ নষ্ট হৈ গৈছে। আৰু মই শুনামতে ফুড ৰিলিফ গৈছে, কিন্তু কাপোৰ কানি তেওঁলোকলৈ যোৱা নাই বুলি আমি খবৰটো পোৱাৰ কাৰণে আমি আজি টিমু এক্টিং একাডেমীৰ সকলো বিষয়ববীয়া আমি তালৈ ওলালোঁ। আমি গৈ বৰ্তমান দিৰৈ দলঙৰ কাষৰ পাইছোঁগৈ। অৱস্থা ৰাস্তা ভাঙি অৱস্থা বেয়া। আমি আপোনালোকে দেখিবলৈ পাইছে বহুত কষ্টত যাবলগীয়া হ'ল। ৰাস্তাটো বহুত জেগাত মানে ৰাস্তা ভাঙিলে, অলপ বেয়াও লাগিলে দেখি। সোঁ চাইডটো চাব, এই চাইডটো চাব খালি। এই লাগিব 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 কম পিছল যাওক। ৰ'ব 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 এইটো এ নাখায় নহয়, এই গাড়ী হেৰিটো লাগি যাব তাত। অকণমান এইফালে আনিব, এইফালে আহি যাব, ডাইৰেক্ট কাটিয়ে উঠাই দিয়ক। পানী মাজে মাজে শুকাইছে। এইবোৰত মানুহৰ এতিয়া ধৰক ভিতৰে চিতৰে পানী সোমাই আছে। হেৰি চেৰিবোৰ অকণমান প্ৰব্লেম হৈছে হয়। এইবোৰ ৰাস্তা দেখিছে নাই ভাল হয়। এইডোখৰ বৰ মজা ৰাস্তা আছিলে নহয়। মানে এনেই ৰাস্তাটো মই আজি জানুৱাৰী মাহত কুকুৰাচোৱা নামঘৰ হেৰি হৈছে পানী। এইবোৰ মানুহে কষ্ট পাইছে। সেইটোহে লাগে এতিয়া। এইবোৰো ঘূৰি ৰাস্তা ঘূৰি আছিলে নহয় চাগে। খালি মানুহখনে খুব লেতেৰা কৰিছে বস্তু জেগাবোৰ। সাহায্য নহয় দেই, সাহায্য নহয়। আমি অকণমান মৰম কৰিব আহিছোঁ। আমি কোন জেগাত আছোঁ আপোনালোকে এজন কৈ দিয়কচোন, ৰাইজক জনাই দিয়ক। সুন্দৰ পুখুৰী কলিতা গাঁও। আচ্ছা, কোন সুন্দৰ পুখুৰী ক'ত আছে? সুন্দৰ পুখুৰী কলিতা গাঁৱত আছে বৰ্তমান। আচ্ছা, ইয়াতে পৰিস্থিতি কেনেকুৱা হৈছিল? পৰিস্থিতি আমি ঘূৰাই হ'লোঁ, কিন্তু এনেকুৱা পৰিস্থিতি আমি আগত দেখা হৈছে। হয় ন? ইয়াত পানী কিমানমান হৈছিলে মানে? পানী এবুকু। আচ্ছা, মানুহ কিবা মৃত্যু হৈছিলে নেকি? মানুহৰ মৃত্যু হোৱা নাই, কিন্তু গৰু ছাগলী 2-4টা গৈছে। আমাৰ মানুহখিনি নৈ কাষৰীয়া মানুহ, মৃত্যু ভয় নাই, মানে পানীত বাচিব জানে। মানুহখিনি বাচিলে, কিন্তু গৰু ম'হ হাঁহ ছাগলী যথেষ্ট সংখ্যক ক্ষয়ক্ষতি হৈছে। ধান চাউল ক্ষয়ক্ষতি হৈছে, ভিতৰত গডৰেজ তিতিছে, ডিভান তিতিছে। কোনো মানুহে আগে পিছে ইয়াত বানপানী হয় নাই হোৱা। এনে ৰাস্তাত পানী অকণ পৰে, ইমান ডাঙৰ পানী কাৰো ঘৰ নুপুৰে। বুঢ়া হ'ল, কিন্তু এনেকুৱা ডাঙৰ পানী দেখা নাই। আচ্ছা, ইয়াতে আপোনাৰ কি কয় পলস কিমানমান হৈছিলে? বৰ্তমান আমি আহি সুন্দৰ পুখুৰী পালোহি। সুন্দৰ পুখুৰী ইয়াৰ পৰিৱেশবোৰ মানে বানপানী হৈ থকা কথাটো বেলেগ, আৰু বানপানী হৈ যোৱাৰ পিছত যিখিনি চাৰ্কমষ্টেঞ্চেছ হয়, আপোনাৰ ইয়াত দেখিছোঁ আমি বহুত মানুহৰ এতিয়া চোতাললৈকে পলস, ভিতৰলৈকে পলস সোমাই আছে। গতিকে অৱস্থাবোৰ দেখি, মানুহৰ অৱস্থাবোৰ দেখি অলপ বেয়াও লাগিছে, কিন্তু কি কৰিব, মানুহ পৰিস্থিতিৰ দাস, মানুহে সেইটো মানি ল'বই লাগিব, চিৰন্তন সত্য। আমাৰ লগত প্ৰশান্ত দা আছে। প্ৰশান্ত দা, পৰিস্থিতিটো দেখি কি ক'ব? পৰিস্থিতি এইটো কি পৰিস্থিতি ভয়ংকৰ। এতিয়া পানীটো থাকোঁতে যিটো মানুহৰ সমস্যা হৈছিলে, এতিয়া কেৱল পানী শুকোৱাৰ পিছত যিটো দেখিছোঁ দুৰ্গন্ধ, গোটেই যেনি তেনি ঘেল, তো মানুহৰ সেইটো আৰু ইমান প্ৰয়োজন মানে বুজাই কোৱাৰ প্ৰয়োজনেই নাই।
কিন্তু এটা কথা ভাল লাগিলে প্ৰায় আমি শুনি থাকোঁ যে বস্তু বিতৰণ কৰিবলৈ যোৱা মানুহে মানে হেৰি কৰিছে কাঢ়ি লৈছে কিবা লৈছে কিন্তু ইয়াত পৰিৱেশটো খুব ভাল লাগিলে যথেষ্ট ৰাইজে সহযোগ কৰিছে আমাক গাঁৱৰ যুৱকসকলে সহযোগ কৰিছে ছোৱালীখিনিয়ে সহযোগ কৰিছে চবেই ভাল লাগিলে মই ভাবিছোঁ তেনেকৈ প্ৰত্যেকেই সহযোগ কৰক আহক প্ৰত্যেকক সহায় কৰোঁ কোনে জানে কাইলৈ আকৌ আমাকো কোনোবাই সহায় কৰিবলগীয়া হ'ব পাৰে গতিকেলৈ কিবা এটা ভাল লাগিছে কৰি পিনি সকলোৱে কৰক ৰাইজৰ মৰম পাইছোঁ আমি যথেষ্ট ৰাইজৰ মৰম পাইছোঁ মানুহখিনি ভাল লাগিলে গতিকে আপোনালোকে শুনিলে গতিকে কিছুমান কথা হয় মানে ধৰক আপোনাৰ যিবোৰ পৰিস্থিতি ইয়াত উদ্ভৱ হয় এবাৰ বানপানী হৈ যোৱাৰ পাছত সেইটো আচলতে এটা বৰ অসহনীয় কথা কিন্তু এটা কথা ভাল লাগিছে যে ইয়াত মানুহখিনিৰ আমাৰ আত্মীয়তাবোৰ মানে ইয়াত ভাল লাগিছে ইয়াত কোনো কিছুমান জেগাত আমাৰ যেনেকৈ শুনিছোঁ বোলে বস্তু বাহিনী দিয়াৰ পিছত নলয় দলিয়াই দিছে এনেকুৱা কথা ইয়াত তেনেকুৱা ইয়াত কোনো কথা হোৱা নাই মানুহখিনিয়ে আমাক বহুত আদৰ সাদৰো কৰিছে বস্তুখিনি ভাল লাগিলে আৰু ইয়াত মানুহৰ পৰিস্থিতিবোৰ কথা গম পালোঁ যে কোনোদিনে বানপানী নোহোৱা জেগাতো আজি ইয়াত বানপানী হৈছে গতিকে ভৱিষ্যতে যাতে এনে নহওক তাৰে আমি কামনা কৰিছোঁ আৰু কিন্তু কম মানুহবোৰৰ চেহেৰাবোৰ দেখাবলৈ বেয়া কাৰণ তেওঁলোকতো কোনো দুখীয়া মানুহ নহয় কাৰণ পৰিস্থিতি দাস গতিকে হৈছে গতিকে সিমানে ক'লোঁ আৰু দিয়ক আৰু আপোনালোকে যদি আমাক ইউটিউবত চাই আছে ইউটিউবত আমাক ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ